মাজে মাজে আমি কিছু হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছোঁ বানপীড়িত ৰাইজৰ মাজত। আমাৰ সুৰেন্দ্ৰ লোহাৰে আমাৰ যিখিনি আমাৰ বানপীড়িত ৰাইজক অকণমান হাঁহিৰ খোৰাক জ্বলাবলৈ চেষ্টা কৰি আছে। আচলতে পিছে ধৰে ৰাখ निकल कर पीछे में बीड़ू आई जमा मने पड़े तके घने घने धनी रे ओ हाय रे धनी रे करम सारे सुना सुना मने धनी रे करम सारे सुना सुना मन जे भदोरे का होल्डिंग कर ले डाली चले डाल की चले पाटू पाटू सुना नहीं আমাদের रिमोट रिमोट बोले ना तो মনে আমার কত জ্বালা বুঝে না খালি মারি দিছে পানি খাইকে মন গানা কই কেনে কে মনে আমার কত জ্বালা বুঝে না বিছনা জ্বালা ধনী রে ও হায় রে গো ধনী রে করম সারে শুনে আমি কিছু হলেও আমি সকাহ দিব পাৰিম নেকি মানুহখিনি। সেইকাৰণে আজি অকণমান চাউল দাইল বিস্কুট আদি লৈ আমি এই ৰাইজৰ ওচৰলৈ আহিলোঁ। দিচাংপানী অঞ্চললৈ আহিলোঁ। ইয়াতে বহুতো ৰাইজৰ ঘৰ নাইকিয়া হৈছে, খাবলৈ ভাত পানী নাইকিয়া হৈছে, কাপোৰ নাইকিয়া হৈছে। সেইকাৰণে আমি যি পাৰোঁ আমাৰ মৰাণ শিল্পী সমাজ তথা অনুপ পাটকাইদেৱৰ তত্বাৱধানত আমি কিছু সাহায্য দিবলৈ প্ৰয়াস কৰিলোঁ আৰু সেই দিয়ে আছোঁ। আৰু খুব বেয়া লগা এটা অৱস্থা ইয়াত হৈছে, অসমৰ বিভিন্ন প্ৰান্তত হৈছে। প্ৰকৃতিক কোনেও বাধা দি ৰাখিব নোৱাৰে আৰু সেইকাৰণে আমাৰো বেয়া লাগিলে। আমি ভূপেন হাজৰিকাদেৱৰ গীতবিলাক শুনি থাকোঁ, মানুহে মানুহৰ বাবে। সেইকাৰণে আমিও মানুহে মানুহৰ বাবে অকণমান সহায় কৰিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। छोड़ी रे मन मोही मोर दिने रे मन के सपना दीदी मुझे जगाई देला मोर दिने रे मन के सपना दीदी मुझे जगाई